ট্ৰান্সৱৰ্ল্ড ৰেডিঅ'ৰ আশাভৰা আইদেউ অনুষ্ঠানৰ অন্য এক খণ্ডলৈ পুনৰ স্বাগতম। মই প্ৰণীতা আৰু এয়া ৰূপশ্ৰী বাইদেউ। গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ বন্দী ভাৱৰ দাৱৰ খেলা প্ৰাণৰ চুপনি মিথ্যা ভৰসাৰ আশাইৰি যিচুতে পাওঁ মুক্তি। মোৰ মুক্তি কামনাৰ মুক্তি নিবেদন চুইছে প্ৰভুৰ চৰণ। তেওঁ লৈছে তুলি গধুৰ বুজাবোৰ কৰিছে প্ৰাণ কুজু। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ পাপৰ ভাৰত প্ৰাণৰ চিন্তাই যেতিয়া হয় গধুৰ। এই জীৱন মৰুত যিচুৰ কৃপাই ক্লান্তি কৰিছে দূৰ। হাইৰে মনৰ ভাৱনাবোৰ সুকে কৰে হিয়া গধুৰ এই আত্মগ্লানিয়ে অশ্ৰুধাৰীৰে আনিছে চৰণলৈ যিচুৰ। হাইৰে মনৰ ভাৱনাবোৰ হাইৰে মনৰ ভাৱনাবোৰ হাইৰে মনৰ ভাৱনাবোৰ। আমি কেনেকৈ জ্ঞান, প্ৰেম, বিশ্বাস আৰু অনুগ্ৰহ বৃদ্ধি কৰিব পাৰোঁ তাকে আজি অন্বেষণ কৰিম। প্ৰণীতা, শুনিছোঁ যে তুমি যোৱা মাহত বাগিচাৰ কৰ্মশালাৰ বাবে গৈছিলা। সেইটো কেনে আছিল? তুমি কিবা আমোদজনক বা আকৰ্ষণীয় কথা শিকিলানে? হয় বাইদেউ, কৰ্মশালাত আমি প্ৰায় 20 জনী আছিলোঁ আৰু আমি সকলোৱে আৰম্ভ কৰিবলৈ বীজৰ পেকেট, মাটি আৰু পাত্ৰ পাইছিলোঁ। আৰু বক্তাই আমাক ক'লে যে বীজবোৰ ভালদৰে গজিবলৈ কিমান পানী আৰু সূৰ্যৰ পোহৰৰ প্ৰয়োজন হ'ব। তেনেহ'লে সেইবোৰ ভালদৰে বাঢ়িলনে? সেইবোৰ বাঢ়িল, কিন্তু লগে লগে নহয়। বীজ ৰোপণ কৰাৰ পিছত পানী দি ৰৈ থাকিলোঁ আৰু প্ৰতিবাৰে নিৰীক্ষণ কৰি আছিলোঁ।
কিন্তু প্ৰথম 6 দিনমান সেইবোৰৰ পৰা যে গজালি ওলাব তাৰ কোনো লক্ষণেই দেখা নগৈছিল। মোৰ বীজবোৰ গজিবনে নাই সেই বিষয়েও মোৰ সন্দেহ হৈ পৰিছিল। আৰু তাৰপিছত কি হ'ল? সপ্তম দিনা মই অলপ সেউজীয়া দেখা পালোঁ। মই বৰ উত্তেজিত হৈছিলোঁ। বীজবোৰে পৰ্যাপ্ত পানী আৰু ৰ'দো পাইছিল। 13 দিনৰ দিনা মই মোৰ গছপুলি বৃদ্ধি চাই আচৰিত লাগিছিল। কিন্তু তেতিয়াই মই কিবা এটা লক্ষ্য কৰিলোঁ। প্ৰণীতা, নক'বা দেই গছপুলিকেইটা মৰি গ'ল। নহয়, আচলতে এঠাইতে 5টা বীজ গজিল। সেইবোৰক ভালকৈ বাঢ়িবলৈ তাক অলপ বেছি ঠাইৰ প্ৰয়োজন হয়, যাতে ভালকৈ বৃদ্ধি হয়, যাতে সেইবোৰ ডাঙৰ আৰু ভৰপূৰ হ'ব পাৰে। গতিকে পুলিকেইটাক বেলেগ বেলেগ পাত্ৰলৈ স্থানান্তৰ কৰিবলগীয়া হ'ল। এই পুলিবোৰৰ যত্ন লোৱাৰ সময়ত মই শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠটো হ'ল যে যদি আমি সেইবোৰৰ প্ৰতি মনোযোগ দিওঁ, উপযুক্ত যত্ন, সৰু বীজটোৱে এটা ডাঙৰ গছলৈ পৰিৱৰ্তন হ'ব আৰু ই ধুনীয়া ফুল বা ফল উৎপন্ন কৰিব। এইটো সম্পূৰ্ণ সঁচা। অনুষ্ঠানটোৰ ঠিক পিছতে তোমাৰ গছ-গছনিবোৰ ছবি চাবলৈ মই উদ্যত। মই আৰু অপেক্ষা কৰিব নোৱাৰোঁ। নিশ্চয় বাইদেউ, এই সম্পূৰ্ণ অভিজ্ঞতাই মোক মাৰ্ক 4:26 পৰা 34 কথা মনত পেলাই দিছিল। তেওঁ আৰু ক'লে, এজন মানুহে মাটিত কঠীয়া সিঁচিলত। তেওঁ ৰাতিয়ে দিনে শুওঁতে উঠোঁতে সেই কঠীয়া কেনেকৈ গজে আৰু বাঢ়ে তাক নাজানে। পৃথিৱীয়ে আপোনা আপুনি প্ৰথমে পাত, পাছে থুৰ, তাৰ পাছে থোকত পূৰ হোৱা গুটি উৎপন্ন কৰে। তাতে গুটি পকিলে শস্য ডাবৰ কাল উপস্থিত বুলি তেওঁ তেতিয়াই কাচি লগায়। এনে ঈশ্বৰৰ ৰাজ্য। তেওঁ আৰু ক'লে, আমি কেনেকৈ ঈশ্বৰৰ ৰাজ্যৰ তুলনা দিম বা কি দৃষ্টান্তৰে তাক প্ৰকাশ কৰিম? সি এটি সৰিয়হ গুটিৰ নিচিনা। তাক মাটিত সিঁচোতে পৃথিৱীৰ আটাই কঠীয়াতকৈ সৰু। কিন্তু তাক সিঁচা হলত সি গজি বাঢ়ি আটাই শাকতকৈ ডাঙৰ হৈ যায় আৰু ইমান ডাঙৰ ডাঙৰ ডাল ধৰে যে আকাশৰ চৰাইবোৰে তাৰ ছাঁত বাস কৰিব পাৰে। এইদৰে অনেক দৃষ্টান্তৰে তেওঁবিলাকৰ শুনা শক্তি অনুসৰি তেওঁবিলাকক বাক্য ক'লে আৰু বিনা দৃষ্টান্তৰে তেওঁবিলাকক একো নক'লে, কিন্তু নিজৰ শিষ্যবিলাকক নিৰ্জনে সকলো বুজাই দিলে। যীশুৱে আমাক বৃদ্ধিৰ বিষয়ে 2টা দৃষ্টান্ত দিছে। তেওঁ বৰ্ণনা কৰে যে ঈশ্বৰৰ ৰাজ্য সৰুকৈ আৰম্ভ হ'ব পাৰে, কিন্তু অৱশেষত অধিক ডাঙৰলৈ বৃদ্ধি হ'ব। এইটো আমাৰ নিজৰ ক্ষুদ্ৰ বিশ্বাসৰ বীজৰ সৈতে আৰম্ভ হয়। আমি ৰোপণ কৰা সৰু বীজবোৰৰ দৰে আমি আমাৰ বিশ্বাসক এক ভাল আৰম্ভণি দিয়াৰ বাবে নিৰ্দেশনাবোৰ অনুসৰণ কৰিব লাগিব। যীশুৱে আমাক বৃদ্ধিৰ বিষয়ে 2টা দৃষ্টান্ত দিছে। তেওঁ বৰ্ণনা কৰে যে ঈশ্বৰৰ ৰাজ্য সৰুকৈ আৰম্ভ হ'ব পাৰে, কিন্তু অৱশেষত অধিক ডাঙৰলৈ বৃদ্ধি হ'ব। এইটো আমাৰ নিজৰ ক্ষুদ্ৰ বিশ্বাসৰ বীজৰ সৈতে আৰম্ভ হয়। আমি ৰোপণ কৰা সৰু বীজবোৰৰ দৰে আমি আমাৰ বিশ্বাসক এক ভাল আৰম্ভণি দিয়াৰ বাবে নিৰ্দেশনাবোৰ অনুসৰণ কৰিব লাগিব। বিশ্বাস হৈছে কিবা বা কাৰোবাৰ ওপৰত আস্থা ৰখা। ঈশ্বৰৰ ওপৰত বিশ্বাস কৰা মানে তেওঁৰ ওপৰতে সম্পূৰ্ণ বিশ্বাস কৰা যে তেওঁ প্ৰতিশ্ৰুতি দিয়া সকলো কৰিব। বিশ্বাস আপোনাৰ আৰু মোৰ বিষয়ে নহয়, এইটো ঈশ্বৰৰ বিষয়ে আৰু তেওঁ আমাৰ বাবে কি কৰিছে আৰু তেওঁ আমাৰ বাবে কি কৰিব। ইফিচিয়া 2:8 কৈছে, কিয়নো অনুগ্ৰহেৰে বিশ্বাসৰ দ্বাৰাই তোমালোকে পৰিত্ৰাণ পালা, আৰু সেয়ে তোমালোকৰ পৰা নহয়, ঈশ্বৰৰহে দান। যীশুৱে আমাৰ বিশ্বাসক সৰু বীজৰ সৈতে তুলনা কৰিছে। যদি ইয়াক আমি বিকাশ কৰিব বিচাৰোঁ, তেনেহ'লে আমি ইয়াৰ যত্ন ল'ব লাগিব। ইয়াক বৃদ্ধি হোৱাত সহায় কৰিবলৈ বীজৰ দৰে ইয়াক পৰ্যাপ্ত পৰিমাণে পানী আৰু সূৰ্যৰ পোহৰ দিব লাগিব। তেন্তে আমাৰ বিশ্বাসকো দৃঢ় কৰিবলৈ আমিও বাৰে বাৰে কৰিব লগা কিছুমান কাম নিশ্চয় আছে, নহয় জানো? হয়, যেনে আমি মণ্ডলীত যোগদান দিব পাৰোঁ, প্ৰাৰ্থনা কৰিব পাৰোঁ, ঈশ্বৰৰ বাক্য অধ্যয়ন কৰিব পাৰোঁ, আমাৰ পৰিয়াল আৰু বন্ধুবৰ্গক ঈশ্বৰৰ বিষয়ে ক'ব পাৰোঁ, আলোচনা কৰিব পাৰোঁ ইত্যাদি। তোমাৰ মনত আছেনে মই যে কৈছিলোঁ মোৰ পাত্ৰত কেইটামান বীজ ৰোপণ কৰিছিলোঁ আৰু মোৰ বীজ গজালৈ অপেক্ষা কৰি আছিলোঁ? হয়, মোৰ মনত আছে।
এতিয়া যদি একাধিক বীজ একেলগে গজে, গছপুলিবোৰে ইজোপা সিজোপাৰ গাত লগালাগি হ'ব। গতিকে আমি গছপুলিবোৰক পৃথক কৰিব লাগিব, যাতে পুলিবোৰ ভালদৰে বিকশিত হ'বলৈ যথেষ্ট ঠাই থাকে। মই জানো তুমি কি ক'ব বিচাৰিছা। আমাৰ জীৱনতো বহু বিষয়সমূহ একেলগে বৃদ্ধি হোৱাৰ সম্ভাৱনা থাকিব পাৰে। ঈশ্বৰৰ বিশ্বাসৰ লগতে আমাৰ জীৱনতো সীমাহীন প্ৰয়োজনীয়তা, সমনীয়াৰ হেঁচা, অত্যাধিক কাম কাজ, সকলো সময়তে ব্যস্ত হৈ থকা। কিন্তু যেতিয়া আমি পুলিবোৰ পৃথক নকৰোঁ আৰু সিহঁত বাঢ়ি গৈ থাকে, তেতিয়া কি হয়? যদি পুলিটো বৃদ্ধি হোৱাৰ ক্ষেত্ৰত বাধা পাই থাকে, তেনেহ'লে ই কেতিয়াও সম্পূৰ্ণৰূপে বিকশিত নহ'ব আৰু আশা কৰা মতে ফুল নাপাবও পাৰে। যদি পাত্ৰটো গছপুলিৰ তুলনাত যথেষ্ট ডাঙৰ নহয়, তেতিয়া পাত্ৰবোৰ সলনি কৰিব লাগিব। কেতিয়াবা আমিও বিশ্বাস বৃদ্ধি কৰিবলৈ আৰু আনক বিকশিত হোৱাত সহায় কৰিবলৈ আমাৰ আৰামৰ ক্ষেত্ৰবোৰ এৰি যাব লাগিব পাৰে। বিশ্বাস বৃদ্ধি কৰি থকাৰ ক্ষেত্ৰত আমি কিছুমান সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। ঠিক যেনেদৰে এটা সৰু বীজৰ পৰা গছপুলি হ'বলৈ কিছুমান ক্ৰিয়া হয়, আমি ইয়াৰ বিষয়ে পাহৰা উচিত নহয়। যদি আমি আমাৰ সৰু গছৰ প্ৰতি নিয়মীয়াকৈ গুৰুত্ব নিদিওঁ, ই জীয়াই নাথাকিব। এইটো আমাৰ বিশ্বাসৰ বীজৰ দৰে। ই সৰুকৈ আৰম্ভ হ'ব পাৰে, কিন্তু যদি আমি ইয়াৰ প্ৰতি মনোযোগ দিওঁ আৰু ইয়াক প্ৰতিপালন কৰোঁ, তেনেহ'লে ই নিশ্চয় বৃদ্ধি হ'ব। গতিকে আমি নিজকে প্ৰশ্ন কৰা উচিত, আমি যি আছে তাক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিছোনে? আমি ডাঙৰ বা উন্নত বিশ্বাস থকা আন কাৰোবাক সাক্ষী বা প্ৰাৰ্থনা বা দান কৰিবলৈ অনুমতি দিব লাগে। কেতিয়াবা আমি ভাবোঁ যে আমাৰ অৱদান পৰিৱৰ্তন সাধনৰ ক্ষেত্ৰত কিনো সহায়ক হ'ব। সেয়েহে আমি পিছুৱাই দিওঁ আমাৰ বিশ্বাস বৃদ্ধি আৰু আগবাঢ়ি যোৱাৰ বাবে। ঠিক সৰিয়হৰ বীজৰ দৰে, আমি এটা নতুন বছৰ আৰু এটা নতুন দশকলৈ অহাৰ লগে লগে আমি আমাৰ বিশ্বাস সৰিয়হৰ বীজৰ দৰে বৃদ্ধি হোৱাটো দেখা পাব লাগে। বিশ্বাস হৈছে ঈশ্বৰৰ প্ৰতি থকা প্ৰতিশ্ৰুতি আৰু তেওঁৰ ইচ্ছাৰ প্ৰতি থকা আকাংক্ষা। তেওঁ আমাৰ সৈতে ব্যক্তিগত সক্ৰিয় শক্তিশালী সম্পৰ্ক বিচাৰে আৰু আমি ঈশ্বৰৰ বাক্যত নিজকে ৰোপণ কৰি সেই সম্পৰ্ক আৰম্ভ কৰিব পাৰোঁ। ঈশ্বৰে তেওঁৰ বাক্য লিখিত আকাৰত সংৰক্ষণ কৰিলে, যাতে আমি বাক্যটো অধ্যয়ন কৰাৰ লগে লগে আমাৰ বিশ্বাস বৃদ্ধি পাব। যেতিয়া আমি যীশুৰ চৰিত্ৰ আৰু প্ৰতিশ্ৰুতি আমাৰ হৃদয়ত বীজ হিচাপে ৰোপণ কৰোঁ, তেতিয়া আমাৰ বিশ্বাস বৃদ্ধি পায়। আমি যেনেকৈ আমাৰ গছবোৰক পানী দিওঁ আৰু নিষিক্ত কৰোঁ, আমি শব্দটো পঢ়ি আৰু অধ্যয়ন কৰি আমাৰ বিশ্বাসক পুষ্টি আৰু বৃদ্ধি কৰোঁ। ঈশ্বৰৰ বাক্য পঢ়া আৰু অধ্যয়ন কৰাৰ প্ৰতি দৈনন্দিন প্ৰতিশ্ৰুতিৰ দ্বাৰা আমি আমাৰ বিশ্বাসত শক্তিশালী হ'ব পাৰোঁ। আমাৰ বাবে কি কাম আছে আমি বিচাৰি উলিয়াব লাগিব। আমি তেওঁৰ কথাত অতিবাহিত কৰা প্ৰতিটো মিনিট আমাৰ গছ গছনিবোৰক পানী দিয়া আৰু সাৰ দিয়াৰ দৰে। আমি প্ৰতিটো ঋতুতে পৰিৱৰ্তন, বিকাশ আৰু ফল দিম। কিন্তু মনত ৰাখিব, স্থিৰতাই এক ডাঙৰ শস্য উৎপন্ন কৰে। আমি আমাৰ বিশ্বাসত দৃঢ় ৰাখিব লাগিব আৰু আমাৰ জীৱনৰ ঋতু বা পৰিস্থিতি অনুসৰি পৰিৱৰ্তন হোৱা অনুচিত। ঈশ্বৰৰ বাক্যক ব্যৱহাৰ কৰি আমি আমাৰ বিশ্বাস বৃদ্ধি কৰিব পাৰোঁ। ইব্ৰী 11:8 এইদৰে কোৱা হৈছে, বিশ্বাসৰ গুণে অব্ৰাহাম আমন্ত্ৰিত হলত অধিকাৰৰ অৰ্থে যি ঠাই পাবৰ আগন্তুক আছে, তেওঁ তালৈ ওলাই যাবৰ আজ্ঞা মানিলে আৰু কলৈ যাব তাক নাজানিও ওলাই গ'ল। অব্ৰাহামে ঈশ্বৰে যলৈ যাবলৈ কৈছিল তালৈ যোৱাৰ কথা চিন্তা কৰিবলৈ নিজৰ বিশ্বাস ব্যৱহাৰ কৰা নাছিল। তেওঁ নিজৰ বিশ্বাসক আজ্ঞাকাৰিতাৰে কাম কৰিবলৈ ব্যৱহাৰ কৰিছিল। মাত্ৰ বস্তুবোৰ গোটাই ঘৰৰ পৰা ওলাই গ'ল। কোনো প্ৰশ্নই সোধা নাই। মই অব্ৰাহামৰ আজ্ঞাকাৰিতাক মনত পেলাব বিচাৰোঁ আৰু তেওঁৰ আদৰ্শ অনুসৰণ কৰিব বিচাৰোঁ। হয়তো ঈশ্বৰে আমাক অচিনাকি পথ এটাৰে কোনো সন্দেহজনক গন্তব্য স্থানলৈ যাবলৈ কৈছে। অব্ৰাহামৰ বিশ্বাসৰ দৰে আমাৰ বিশ্বাস আছেনে
যে তেওঁ আমাক যলৈ কৈ তালৈ বিনা প্ৰশ্নৰে যাম? আমাৰ বিশ্বাস বৃদ্ধি নকৰাকৈ জীৱনৰ মাজেৰে যোৱাটো সম্ভৱ। আমি বাইবেল পঢ়িব পাৰোঁ আৰু ইয়াৰ বিষয়ে কথা পাতিব পাৰোঁ, আৰু এনেকেই আমি পঢ়া কথাবোৰৰ সৈতে একমত হওঁ, কিন্তু কেতিয়াও সেইটো নকৰোঁ। জাকব 1:22 এই বিষয়ে আমাক সতৰ্ক কৰি দিয়া হৈছে। কেৱল শুনোতা হৈ নিজক নুভুলাবা, কিন্তু বাক্য পালন কৰোতা হোৱা। মৰুভূমিত হেৰাই যোৱা এজন মানুহৰ এটা আমোদজনক কাহিনী কওঁ শুনক। 2 দিন আগতে তেওঁৰ বটলৰ পানী শেষ হৈ গৈছিল আৰু তেওঁৰ শক্তি শেষ হ'বলৈ গৈছিল। তেওঁ জানিছিল যে সোনকালে পানী অলপ নাপালে নিশ্চয় তেওঁ মৰিব। মানুহজনে সন্মুখত এটা সৰু জুপুৰি দেখা পালে। তেওঁ ভাবিছিল যে ই মৰিচিকা হয় অথবা ভ্ৰম হয়, কিন্তু আন কোনো বিকল্প নথকাৰ বাবে তেওঁ সেই দিশলৈ আগবাঢ়ি গ'ল। কাষ চপাৰ লগে লগে তেওঁ বুজি পালে যে সেইটো একেবাৰে বাস্তৱ। গতিকে শেষ শক্তিৰে ভাগৰুৱা শৰীৰটো যেনে তেনে দুৱাৰৰ ওচৰলৈ টানি লৈ গ'ল। জুপুৰিটোত মানুহ নাছিল আৰু যথেষ্ট দিনৰ পৰা পৰিত্যক্ত হৈ থকা যেন লাগিছিল। মানুহজনে আশা কৰিছিল যে ভিতৰত সোমালে পানী পাব পাৰে। জুপুৰিটোত পানীৰ দমকল এটা দেখি তেওঁৰ হৃদয় স্পন্দন এটা এৰি গৈছিল। মজিয়াৰ মাজেৰে এটা পাইপ তললৈ গৈ আছিল। সম্ভৱতঃ মাটিৰ গভীৰত পানীৰ উৎস এটাত টেপ কৰিছিল। তেওঁ দমকলটো মাৰিবলৈ ধৰিলে, কিন্তু পানী নোলাল। বহু চেষ্টা কৰিলে, তথাপিও পানী নোলাল। অৱশেষত তেওঁ ক্লান্তি আৰু হতাশাৰ পৰা হাৰ মানিলে। এনে লাগিছিল যেন তেওঁ এই সকলোবোৰৰ পিছতো মৰি যাব। হতাশাত তেওঁ ওপৰলৈ চালে। তেনেতে মানুহজনৰ চকুত পৰিল জুপুৰিটোৰ এটা চুকত এটা বটল আছিল। ইয়াত পানী ভৰাই থোৱা আছিল আৰু মুখনি মৰা আছিল। বটলটোৰ মুখনি খুলি সি মিঠা জীৱনদায়ক পানীখিনি খাবলৈ লওঁতেই তেতিয়াই তাৰ লগত কাগজ এখন লাগি থকা লক্ষ্য কৰিলে। তাত লিখা আছিল, পাম্পটো আৰম্ভ কৰিবলৈ এই পানী ব্যৱহাৰ কৰক। কাম শেষ হ'লে বটলটো ভৰাই দিবলৈ নাপাহৰিব। এতিয়া মানুহজনৰ এটা দ্বিধা হৈছিল। তেওঁ নিৰ্দেশনা অনুসৰণ কৰি পানীখিনি পাম্পত ঢালি দিব পাৰে, বা তেওঁ ইয়াক আওকাণ কৰি কেৱল পানীখিনি খাই থ'ব পাৰে। তেওঁ কি কৰিব? যদি তেওঁ সেই পানী পাম্পটোৰ ভিতৰলৈ ঢালি দিয়ে, তেনেহ'লে ই কাম কৰিব বুলি তেওঁৰ কি নিশ্চয়তা আছিল? যদি পাম্পটো বিকল হয়, তেনেহ'লে কি হ'ব? পাইপটোত লিক হয়, তেনেহ'লে কি হ'ব? মাটিৰ তলৰ জলাশয়টো যদি বহুদিনৰ পৰা শুকাই গৈছে, তেনেহ'লে কি হ'ব? নিৰ্দেশনাটো শুদ্ধ হয় নে নহয়, তেওঁ এই ৰিস্ক ল'ব লাগে নে নালাগে? তথাপিও কঁপি থকা হাতেৰে পানীখিনি তেওঁ পাম্পত ঢালি দিলে। তাৰ পাছত চকু মুদি প্ৰাৰ্থনা কৰিলে আৰু পাম্পটো কাম কৰিবলৈ ধৰিলে। এটা গুৰ গুৰ শব্দ শুনিলে আৰু তাৰ পিছত ব্যৱহাৰ কৰিব পৰাকৈ অধিক ঠাণ্ডা প্ৰচুৰ পৰিমাণে পানী নিগৰিত হ'ল। শীতল আৰু সতেজ ধাৰাটোৰ পৰা পানী তেওঁ খালে, তেওঁ জীৱন পালে। ভৰপূৰ পানী খাই বহুত সতেজ অনুভৱ হোৱাৰ পিছত সেই জুপুৰিটোৰ চাৰিওফালে চালে। তেওঁ এখন পেঞ্চিল আৰু অঞ্চলটোৰ মানচিত্ৰ এখন পাইছিল। মানচিত্ৰখনে দেখুৱাইছিল যে তেওঁ এতিয়াও সভ্যতাৰ পৰা বহু দূৰত, কিন্তু অন্ততঃ এতিয়া তেওঁ গম পাইছে যে তেওঁ ক'ত আছে আৰু কোন দিশলৈ যাব লাগে। আগন্তুক যাত্ৰাৰ বাবে তেওঁ নিজৰ বটলটো ভৰাই দিছিল আৰু চুকত থকা সেই বটলটোত পুনৰ পানী ভৰাই লৈ মুখনিখন লগাই দিছিল। জুপুৰিৰ পৰা ওলাই যোৱাৰ আগতে তেওঁ নিৰ্দেশনাৰ তলত নিজৰ লিখনি যোগ দি এইদৰে কৈছিল, বিশ্বাস কৰক, ই কাম কৰে। মানুহজনে বিশ্বাস কৰাৰ বাবে যি বিচাৰিছিল তাক প্ৰচুৰ পৰিমাণে পালে। ঠিকেই কৈছা। যীশুৰ উদাহৰণ অনুসৰণ কৰি আমাৰ বিশ্বাসে আমাক ইয়াক কাৰ্যত পৰিণত কৰিবলৈ প্ৰেৰিত কৰে। আমি তেওঁৰ কৰাৰ দৰে প্ৰেম, দয়া আৰু ক্ষমা প্ৰদৰ্শন কৰিব লাগিব। আমাৰ বিশ্বাসে আমাৰ জীৱনৰ প্ৰতিটো অংশ, সম্পৰ্ক, চাকৰি, সেৱা আৰু উপাসনাত প্ৰভাৱ পেলাব পাৰে। ঠিক, আমি ইয়াক যিমানে ব্যৱহাৰ কৰিম সিমানেই শক্তিশালী হ'ম আৰু আশীৰ্বাদো সিমানেই লাভ কৰিম।
আমাৰ বিশ্বাস বৃদ্ধি হোৱাৰ লগে লগে আমি আমাৰ জীৱনত পৰিৱৰ্তন দেখিম। প্ৰাৰ্থনাৰ জৰিয়তেও আমাৰ বিশ্বাস বৃদ্ধি হয়। আপুনি জানেনে যে অধিক বিশ্বাসৰ বাবে আপুনি প্ৰাৰ্থনা কৰিব পাৰে? মই কৰা নাছিলোঁ। এইটো মোৰ বাবে উৎসাহজনক বিষয় আছিল। বাইবেলে আমাক নিৰন্তৰ প্ৰাৰ্থনা কৰিবলৈ আহ্বান জনাইছে আৰু আমি জানো যে তেওঁ আমাৰ প্ৰাৰ্থনা শুনে। প্ৰাৰ্থনা ঈশ্বৰৰ লগত কথা পতাৰ দৰেই সহজ আৰু তেওঁ আমাক 24/7 যোগাযোগৰ প্ৰত্যক্ষ মুকলি সুবিধা দিছে। আমি তেওঁক আমাৰ চিন্তা, ধন্যবাদ, প্ৰশ্ন, সন্দেহ, প্ৰলোভন, আনন্দ আৰু ধাৰণাবোৰৰ বিষয়ে সকলো কোৱাৰ প্ৰয়োজন। যীশুখ্ৰীষ্টৰ জন্মৰ প্ৰায় 600 বছৰ আগতে বাবিলৰ ৰজা নবুখদনেছৰে জেৰুজালেম নিয়ন্ত্ৰণ কৰিছিল আৰু যেহুদা ফৈদৰ 4জন যুৱককে ধৰি ইছৰাইলৰ বহুতো উত্তম নাগৰিকক বন্দী কৰিছিল। দানিয়েল, হাননিয়া, মিখায়েল আৰু অজৰিয়া 4জন ডেকাক বাবিললৈ বিতাড়িত কৰা হ'ল। বন্দী হৈ থকা সময়ত সেই 4জন লোকক নতুন নাম দিয়া হৈছিল। দানিয়েলক বেলটছৰ, হাননিয়াক চৈদ্ৰক, মিখায়েলক মহিষক আৰু অজৰিয়াক অবদনেগো নাম দিয়া হৈছিল। তেওঁলোকক বন্দী কৰা হয়। তাৰ পিছত ৰজাই তেওঁলোকক মাতি আনি সোণৰ মূৰ্তিক সেৱা কৰিবলৈ বাধ্য কৰায়। কিন্তু তেওঁলোক নিজৰ বিশ্বাসত দৃঢ়তাৰে থিয় হৈ অস্বীকাৰ কৰে। ক্ৰোধিত হৈ নবুকদনেছৰে চেদ্ৰক, মেছক আৰু অবদনেগোক মাতিলে। সেয়ে তেওঁলোকক ৰজাৰ আগত অনা হ'ল আৰু নবুকদনেছৰে তেওঁলোকক ক'লে, হে চেদ্ৰক, মেছক আৰু অবেদনেগো, তোমালোকে মই স্থাপন কৰা সোণৰ প্ৰতিমূৰ্তিক পূজা নকৰাটো সঁচা নেকি? এতিয়া যেতিয়াই শিঙা বাঁহী, চেতাৰ, লাইৰ, বীণা আৰু সকলো ধৰণৰ সংগীতৰ শব্দ শুনিবা, তেতিয়া তোমালোক তললৈ পৰি মই নিৰ্মাণ কৰা প্ৰতিমূৰ্তিটোক সেৱা কৰিব লাগিব। কিন্তু যদি তোমালোকে সেৱা নকৰা, তেনেহ'লে তোমালোকক লগে লগে জ্বলন্ত অগ্নিকুণ্ডত পেলাই দিয়া হ'ব। তাৰ পাছত কোন ঈশ্বৰে তোমালোকক মোৰ হাতৰ পৰা উদ্ধাৰ কৰিব পাৰিব? যেতিয়া সকলো ঠিকে চলি থাকে তেতিয়া বিশ্বাসত থকাটো সহজ। কিন্তু যেতিয়া আমি কষ্টৰ মাজেৰে যাওঁ তেতিয়া কি হয়? ঈশ্বৰৰ পৰা পুৰস্কাৰ, আশীৰ্বাদৰ বাবেই আমি কেৱল বিশ্বাসীনে? অৱশেষত ঈশ্বৰে চেদ্ৰক, মেছক আৰু অবেদনেগোক অগ্নিকুণ্ডৰ পৰা মুক্ত কৰিলে। তেওঁলোকৰ বিশ্বাসৰ বাবে নহয়, তেওঁলোকে ঘোষণা কৰিছিল যে ঈশ্বৰে তেওঁলোকক উদ্ধাৰ কৰিবলৈ সমৰ্থ, কিন্তু উদ্ধাৰ নকৰিলেও ঈশ্বৰৰ ওপৰত তেওঁলোকৰ বিশ্বাস থাকিবই। তেওঁলোকৰ বিশ্বাস নিস্বাৰ্থ আছিল। চৈদ্ৰক, মৎস্যক আৰু অবেদনেগোৱে ঈশ্বৰৰ ওপৰত ইমানেই দৃঢ়ভাৱে বিশ্বাস কৰিছিল যে তেওঁলোকে নিজৰ আন্তৰিক বিশ্বাস প্ৰমাণ কৰিবলৈ অগ্নিময় অগ্নিকুণ্ডত ভৰোৱা হ'বলৈ সন্মত হৈছিল। ঈশ্বৰৰ বাহিৰে আন কাৰো আগত বা আন কোনো বস্তুকে প্ৰণাম কৰিবলৈ অস্বীকাৰ কৰি তেওঁলোকে নিজৰ বিশ্বাসৰ বাবে নিজৰ জীৱন বিপন্ন কৰিছিল। এই কৰ্ম কৰাৰ যোগেদি তেওঁলোকে ঈশ্বৰৰ মহিমা কৰিলে। ঈশ্বৰৰ ব্যৱস্থা আৰু সুৰক্ষাৰ ওপৰত তেওঁলোকৰ বিশ্বাস ইমানেই শক্তিশালী আছিল যে তেওঁলোকে জুইৰ মাজলৈ খোজ কাঢ়িবলৈ ইচ্ছুক আছিল। তেওঁ তেওঁলোকক ৰক্ষা কৰিব বুলি বিশ্বাস কৰিছিল আৰু তেওঁলোকে নিজৰ ঈশ্বৰৰ প্ৰতি সমৰ্পণৰ বাবে নিজৰ সিদ্ধান্তত আত্মবিশ্বাসী আছিল, যদিও ঈশ্বৰে তেওঁলোকক জুইৰ পৰা উদ্ধাৰ কৰিব বা নকৰে। আমাৰ ক্ষেত্ৰতো একেই কথা। আমাৰ সন্মুখত যিয়েই নহওক কিয়, যেতিয়াই আমি জীৱনৰ যন্ত্ৰণা আৰু পৰীক্ষাৰ মাজেৰে খোজকাঢ়ি যাওঁ, এই সত্যটো ৰৈ যায়, আমি এতিয়াও তেওঁৰ আৰু তেওঁ এতিয়াও আমাৰ আৰু তেওঁ এতিয়াও ভাল। আমি কঠিন সময়ৰ মাজেৰে পাৰ হ'ব পাৰোঁ। বতাহ আৰু বৰষুণে আমাক মাৰি পেলাব পাৰে, কিন্তু ধুমুহাই আমাৰ বিশ্বাসক আৰু শক্তিশালী আৰু বৃদ্ধি কৰিব পাৰে। যদি আমি সান্তনা পাবলৈ, পথ প্ৰদৰ্শন, সুৰক্ষা পাবলৈ আৰু আমাৰ সমস্যাৰ উত্তৰ দিবলৈ যীশুৰ ওপৰত ভৰসা কৰোঁ। যাকোবে আমাক যেতিয়াই পৰীক্ষাৰ সন্মুখীন হওঁ তেতিয়াই শুদ্ধ আনন্দ বুলি বিবেচনা কৰিবলৈ উৎসাহিত কৰে, কিয়নো আপুনি জানে যে আপোনাৰ বিশ্বাসৰ পৰীক্ষাই অধ্যৱসায় বৃদ্ধি কৰে।
আমি পাৰ হৈ যোৱা প্ৰতিটো পৰীক্ষণত শিকিবলৈ পাঠ আছে। তেওঁলোকে আমাৰ চৰিত্ৰৰ অনন্য দিশবোৰ শক্তিশালী কৰিব পাৰে। ঈশ্বৰে আমাৰ কাষত প্ৰতিটো পৰীক্ষণৰ মাজেৰে খোজ কাঢ়ে। তেওঁক শক্তি, ধৈৰ্য, জ্ঞান বিচাৰিব। আমাক যি প্ৰয়োজন তাকেই বিচাৰিব পাৰোঁ। আমি খৰাঙৰ মাজতো আমাৰ ঘাঁহ, উদ্ভিদ আৰু ফুলত পানী দিওঁ। যেতিয়া শীত আহে আমি কোমল গছ পুলিবোৰ ঢাকি ৰাখোঁ। যেতিয়া আমাক পানী দিয়া, যত্ন লোৱা আৰু কলম দিয়াৰ প্ৰয়োজন হয়, তেতিয়া ঈশ্বৰে আমাৰ প্ৰতি একেধৰণে যত্ন লয় আৰু তেওঁ সদায় এক ভাল উদ্দেশ্যৰ বাবেই কৰে। এক সক্ৰিয় পৰিপক্ক বিশ্বাসে আমাৰ জীৱনক উন্নত কৰাৰ বাবে পৰিৱৰ্তন কৰে। জীৱনৰ ধুমুহাৰ মাজেৰে আমাক পথ প্ৰদৰ্শন কৰে। আমাৰ প্ৰাৰ্থনা জীৱন উন্নত কৰে আৰু আমাক ঈশ্বৰৰ সেৱা কৰিবলৈ প্ৰেৰিত কৰে। আমি আশা কৰোঁ যে আপোনাৰ বিশ্বাস এখোজ আগুৱাই যাব আৰু তেওঁৰ নামত আনক সেৱা কৰিবলৈ উৎসাহিত হ'ব। আপুনি নিজে বৃদ্ধি হোৱাৰ লগতে আনৰো বিকাশ হোৱাত সহায় কৰিব। পৰৱৰ্তী সপ্তাহলৈ শুভ বিদায়। ঈশ্বৰে আশীৰ্বাদ কৰক। নমস্কাৰ। সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। আকাশৰ বুকু তোমাৰ পৰাক্ৰম, পৃথিৱীত সৃষ্টিৰ কেনে অনুগ্ৰহ। বাক্যেৰে পৃথিৱীক সজালা, নৈ পৰ্বত পিৰিখেৰে আঁকিলা। সুন্দৰ ভাৱনা, মনোৰম ৰচনা, জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। জানজুৰি যেনেকৈ বৈ গৈছে নদীলৈ, প্ৰশংসা নিগৰে হে প্ৰভু তোমালৈ। এই সৃষ্টি চাই অবাক হৈ যেনি চাও নুবুজো তুমি কেনে মহিমাময়। নিজ হাতে নিজ সদৃশেৰে মানুহক মাটিৰে গঢ়িলা। মানুহত সন্তোষ পাবলৈ প্ৰাণ আত্মা ফুৰে দান কৰিলা। মানুহক পাবলৈ স্বৰ্গকো এৰিলা। তোমাৰ সেই ক্ৰুচিয় প্ৰেমৰ বলিদানত কৰোণা লভিছো পাপ মন পালতনত। প্ৰিয় দৰ্শকবৃন্দ, যদি আপোনালোকে এই অনুষ্ঠানটো ভাল পায় তেন্তে অনুগ্ৰহ কৰি আমাক 0444908151 নম্বৰত মিছড কল কৰক। আমি প্ৰতিজন মিছড কল দাতাৰ পৰা এজনকৈ দৰ্শক বন্ধু বা বান্ধৱী বাছি ল'ম আৰু এই দৰ্শক বন্ধু বা বান্ধৱীৰ নাম আমাৰ অনুষ্ঠানত প্ৰকাশ কৰা হ'ব আৰু এটা পুৰস্কাৰ প্ৰেৰণ কৰা হ'ব।